Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ভ্লগলে আৰু আশা কৰিছো নিশ্চয় ভালে আছে আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰিছো মই পাকঘৰৰ পৰাই ৰাতিপুৱাই আৰু কাৰণ আজি আমাৰ আবাৰ এক মাহ হ'ল মাহিলি যেহেতুকে সেইকাৰণে ঘৰত মানে যুগলৰ আয়োজন কৰিছে আৰু ভকতসকল আহি পোৱা নাই আহি পাব অকমান আৰু দেৰি আছে সেইকাৰণে আমি আৰু পাকঘৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আৰু বাকিখিনি মই দেখুৱাই আছো গতিকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া ইফালে সৰু কুকাৰটোত মই বহাই দিছো ভাত আৰু ডাঙৰটোত বহাই দিছো বুটৰ দালি আৰু ইফালে মই আটা মাৰি আছো এতিয়া পুৰি বনাবৰ বাবে আৰু এটা কথা কোৱাই নাছিলো ভিডিঅ'ত আৰু আমাৰ আবা মৰিছে মোৰ হাজবেণ্ডৰ আইতা হয় আৰু আবা মৰিব আজি হ'ল এক মাহ কাট দিছো হিডাল আৰু সুইচ দিছো এটো আৰু মই এতিয়া আদা নহৰুখিনি মিক্সিত বটি উঠাৰ পিছত ইফালে মই আইটোৰ লথৰি বনাই আছো তাক খুৱাবৰ কাৰণে আৰু পাকঘৰৰ পৰা আহিলো আইটোৰ লথৰিখিনি বনাই আৰু চাওক বাহিৰত ইমান বৰষুণ এনেকুৱা বতৰ হলে মানে কাম কৰি ইমান বেয়া লাগে আৰু ঘৰ-চৰবিলাকো নুশুকাই ভালকে আৰু এতিয়া মই বিছনাখন পাৰো আৰু বিছনা পাৰি উঠি মই আকৌ পাকঘৰত আহিলো কাৰণ হাজবেণ্ডৰ ডিউটি আছে সেইকাৰণে মই অলপমান ভাত বহালো ভাত খাই যাব আৰু সেইফালে যুগল আৰম্ভ হৈ আছে আৰু মই পাকঘৰত যিখিনি মানে চাহৰ কাৰণে কৰিবলগীয়া আছিল সেইখিনি ভাবিছো কৰি উঠি একেলগে যাম আৰু বাহিৰত চাওক ইমান বৰষুণ আহি আছে ৰাতিপুৱাৰে পৰা একদম আৰু আমাৰ পাছফালখন মই দেখুৱাই আছো ৰব এয়া চাওক মানে কি সৰুকে এখন বাৰী আৰু দেউতাই তাত কিবা কিবি ৰুইছে ৰঙালাও ডাঠা জলকীয়া আৰু অমিতাও আছে এনেদৰে কিবা কিবি আছে আৰু তথাপিও অকমান দেখুৱালো আৰু ইটাবোৰ চাওক ইমান পিছল পিছল হৈছে বৰষুণ আহি থকাৰ কাৰণে ơi tôi cây hai dia chết 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 আৰু এতিয়া মই ৰেডি হৈ আহিলো চাদৰ মেখেলা পিন্ধি মানে অলপ আটা মানে বেলিব আছে ৰুটি বেলিব আছে সেইকেইখন মই বেলি পেলাই ভাবিছো এতিয়া যাম আৰু এয়া মই আহিলো মানে আমাৰ আবাই যোনটো ৰুমত আছিল সেইটো ৰুমলৈ আহিলো আৰু যুগল পঢ়া হৈ গ'ল এতিয়া আৰু প্ৰসাদ বিলাব এতিয়া আৰু ময়ো প্ৰসাদখিনি লৈ ভাবিছো পাকঘৰলৈ যাওঁ চাহৰ যোগাৰখিনি কৰিবৰ কাৰণে আৰু এই গোটেই কেইটাক মানে খুৰীমা পেহী সিহঁতকো অলপ পাকঘৰত লাগিব দিছো কাৰণ অকলে অলপ দিগদাৰ হয়তো সেইকাৰণে আৰু এতিয়া মানে ভকতবোৰক দি উঠি পেলাই এতিয়া আমি খাবলৈ লৈছো আৰু এয়া যে দেখিছে এয়া হ'ল দুপৰীয়াৰ ভাতৰ কাৰণে এইফালে আছে পনীৰ আলুৰ জোল আৰু ইফালে দালি বহাইছে আৰু ময়ো তৰকাৰী বনাইছিলো সেইখিনি মই নেদেখুৱালো আৰু এতিয়া ভাত হ'ল আৰু পেহীহঁতক ভাত দিলো কাৰণ সোনকালে গুচি যাব যেহেতু আৰু আমি খোৱা নাই ঐ ধুনু আমা চকু মাৰি দিয়া আইতাক চকু মাৰি দিয়া দেখা নাই আইতাক চকু মাৰি দিয়া আইতাক নমু দিয়া মা নমু দিয়া আইতাক নমু দিয়া মা নমু দিছে চকু মাৰি দিয়া আইতাক মা আমা
যোৱা এতিয়া যোৱা যোৱা গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ